মুক্তিৰ বাবে সাজু অসমীয়া চলচ্চিত্ৰ চিকাৰ বল বুলি ভবাটো ভুল যি এনে এক নৰখাদক বহু প্ৰত্যাশিত এখন অসমীয়া ছবি চিকাৰ জুবিন গাৰ্গৰ সংগীত পৰিচালনা আৰু অভিনয়েৰে মুকলিৰ বাবে সাজু চিকাৰ লণ্ডনৰ প্ৰযোজক ছেম ভট্টাচাৰ্য আৰু মীতা ভট্টাচাৰ্য দেৱাংক বৰগোহাঁইৰ কাহিনী আৰু পৰিচালনাৰে লগতে বিষ্ণুজ্যোতি সন্দিকৈ চিত্ৰনাট্য আৰু সংলাপেৰে চিকাৰ ছবিখন এতিয়া সাজু হৈ উঠিছে মুক্তিৰ বাবে অহা 20 ছেপ্টেম্বৰত ছবি গৃহত মুক্তি লাভ কৰিব অপেক্ষাকৃত ছবি চিকাৰ ছবিখনৰ কাহিনীভাগ চাহ বাগানত কাম কৰা মজদুৰসকলৰ জীৱন সংগ্ৰাম তথা মহিলাসকলৰ প্ৰতি কৰা অত্যাচাৰসমূহক কেন্দ্ৰ কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে চিকাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক আকৌ এবাৰ নতুন ৰূপত পৰ্দাত চিকাৰ জৰিয়তে দেখিব পাব দৰ্শকে চিকাৰ মুখ্য চৰিত্ৰত চাহ বাগানীয়া যুৱক হিচাপে দেখিবলৈ পোৱা যাব জুবিন গাৰ্গক এটি মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেত্ৰী উৰ্মিলা মহন্তই লগত অভিনয় কৰিছে বিশিষ্ট অভিনেতা আদিল হুছেইনে সিদ্ধাৰ্থ শৰ্মা অন্তৰীক্ষ চহৰীয়া ধ্যানী মোহন যতীন খনিকৰ সঞ্জীৱ বৰগোহাঁইকে ধৰি কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে এই ছবিখনত অসমৰ লগতে লণ্ডনৰো বহুকেইটা ঠাইত শ্বুটিং কৰা হৈছে য'ত দৰ্শকে বিচাৰি পাব নতুনত্ব ছবিখনক লৈ আশাবাদী চিকাৰ ছবিখনৰ জড়িত প্ৰতিজন সদস্য